19 মে 2026 আজি কাৰেণ্ট এফেয়াৰ আসাম ট্ৰিবিউন নিউজ পেপাৰৰ ফাৰ্ষ্ট হৈছে ষ্ট্ৰম হিটছ লোৱাৰ এণ্ড ৱেষ্টাৰ্ণ আসাম হেভি ষ্ট্ৰম এণ্ড ৰেইনফল এফেক্টেড কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও এণ্ড নিয়াৰবাই ডিষ্ট্ৰিক্ট এৰাউণ্ড 12 people were injured trees were uprooted and electricity supply was disrupted IMD warned of heavy rainfall due to early monsoon activity in northeast India অৰ্থাৎ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁৱত বহুকেইখন ডিষ্ট্ৰিক্টত বহুত হেভি ৰেইনফল আৰু ৰেইন এফেক্ট হোৱাৰ কাৰণে 12জন লোকৰ ইনজিউৰ্ড হয় আৰু গছগছনি বহুত ভাগি পৰাৰ কাৰণে ইলেক্ট্ৰিচিটিৰ প্ৰভাৱ পৰে গতিকে ইয়াৰ ফলতে আইএমডিয়ে ৱাৰ্ন কৰিছিল যে ডাঙৰ বৰষুণ আৰু লগতে ডাঙৰ ধুমুহা অহা ইয়াৰ সম্ভাৱনাও দিছিল লগতে এতিয়া যদি চোৱা যায় কোনটো অৰ্গেনাইজেশ্যনে হুইচ অৰ্গেনাইজেশ্যন ইছ্যু চাইক্লোন এণ্ড হেভি ৰেইনফল ৱাৰ্নিং ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত কোনটো সংস্থাই যে চাইক্লোন আৰু হেভি ৰেইনফলৰ কাৰণে আগতীয়াকৈ আমাক এইখিনি ৱাৰ্নিং কৰে বা ইছ্যু কৰে সেইটো হৈছে আইএমডি মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰতে হৈছে আসাম গভৰ্ণমেণ্ট মনিটৰিং ইছেঞ্চিয়েল কমোডিটি প্ৰাইচ আৰু অসম গভৰ্ণমেণ্টে যিবিলাক মনিটৰিং কৰিছে ইছেঞ্চিয়েল কমোডিটি প্ৰাইচৰ ওপৰত ইয়াৰ ক্ষেত্ৰত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ষ্ট্ৰিক্ট মনিটৰিং অফ প্ৰাইচৰ ওপৰত জনাইছে যিটো গুডছ অৰ্থাৎ গুডছ মানে হৈছে বস্তু যিবিলাক সামগ্ৰী হয় এই সামগ্ৰীবিলাকৰ ওপৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ষ্টপ কৰিব কৈছে যে আৰ্টিফিচিয়েল যিবিলাক প্ৰাইচ হাইক হয় যিবিলাক বস্তু কৃত্ৰিমভাৱে বৃদ্ধি কৰে মানুহে ইয়াৰ মূল্যটো ইয়াৰ ওপৰত বন্ধ কৰিব কৈছে কাৰণ এইটো এটা ভায়োলেশ্যন হয় ট্ৰেড লাইচেন্স অফ ভায়োলেশ্যন মে বি কেনচেল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে জনাইছে যে যদি কোনোবাই কৃত্ৰিমভাৱে বস্তুৰ প্ৰাইচটো বৃদ্ধি কৰে তেতিয়া তেওঁৰ ট্ৰেড লাইচেন্সটো কেনচেল কৰা হ'ব কাৰণ তেওঁ ট্ৰেডৰ ওপৰত ভায়োলেশ্যন কৰা হৈছে এইটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট আৰু কোনটো অথৰিটিয়ে ট্ৰেড লাইচেন্স কেনচেল কৰিব পাৰে যদি আনফেয়াৰ প্ৰাইচৰ হাইকটো বৃদ্ধি কৰে সেইটো হৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ হাতত এইটো পাৱাৰ থাকে আৰু 3 নম্বৰতে হৈছে IOCL যিটো তেলৰ এভেইলেবিলিটি হয় ইয়াৰ বিষয়ে জনাইছে ইণ্ডিয়া অইল কৰ্পৰেশ্যন কনফাৰ্ম uninterrupted supply of petrol, diesel and LP across Assam. IOCL is India's largest oil PSU আৰু IOCL stand for Indian Oil Corporation Limited. আৰু 4 নম্বৰ পইণ্টটো হৈছে NASA invitation for Assam student. NASA অসমৰ ষ্টুডেণ্ট এজনক ইনভাইট কৰিছে আৰু সেই ষ্টুডেণ্টজন ক'ৰ হয় কলিয়াবৰৰ হয় Assam was selected through ISSC 2026 আৰু লগতে ইয়াতে জনাইছে যে he will visit NASA and interact with astronaut Dr. Don Thomas আৰু Dr. Don Thomasৰ লগত তেওঁ নাসাত ভিজিট কৰিব ইন্টাৰেক্ট হ'ব এইখিনি কথা জনাইছে আৰু নাসা বিলং টু হুইচ কাণ্ট্ৰি যেটো USA বুলি সকলোৱে জানে 5 নম্বৰতে হৈছে ILP rules affect Assam laborers আৰু ILP rule affect হৈছে অসমৰ লেবাৰ সকলক কাৰণ অৰুণাচল প্ৰদেশৰ অথৰিটিয়ে বন্ধ কৰিব কৈছে লেবাৰ সকলক আহিব কাৰণে due to lack of inner line permit অৰ্থাৎ ILP ফুল ফৰ্ম কি হয় inner line permit আৰু এই inner line permit টু কোনটো ৰেগুলেশ্যনৰ দ্বাৰা পৰিচয় হৈছিল হেতু হৈছে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন 1873 ইয়াৰ পৰা এটা ধুনীয়া কুৱেশ্যন আহি গৈছে গতিকে নিউজ পেপাৰটো সেইকাৰণে ইম্পৰ্টেণ্ট 6 নম্বৰতে হৈছে আসাম ইকো টুৰিজম পিয়নাৰ এজন হৈছে আচিন্ত বৰুৱা পাছেছ এৱে অৰ্থাৎ আচিন্ত বৰুৱা মৃত্যু হৈছে যি ইকো টুৰিজমৰ পিয়নিয়াৰ আছিলে আৰু ইকো টুৰিজম প্ৰমোটাৰ আচিন্ত বৰুৱা ডাইড এট age 74 অৰ্থাৎ 74 বয়সত তেওঁ মৃত্যু হৈছে হি প্লেড এ মেজৰ ৰোল ইন অপেনিং আসাম টুৰিজম টু ফৰেইন ভিজিটৰ আৰু তেওঁ বহুত ক্ষেত্ৰত তেওঁৰ কন্ট্ৰিবিউশ্যন আছে যে অসম টুৰিজমৰ ওপৰত ফৰেইনাৰসকল ভিজিটৰ কৰিছিলে তেওঁ বহুতখিনি ইনস্পাইৰেশ্যন হিচাপে আছিল তেওঁ ইয়াৰ বিষয়লৈ বহুতখিনি প্ৰেৰণাদায়ক আছিল সো তেওঁ মৃত্যু হৈছে আৰু কি কনসেপ্টটো হৈছে ইকো টুৰিজম প্ৰমোট সাস্টেইনেবল টুৰিজম হুৱাইল প্ৰটেক্টিং নেচাৰ ইয়াৰ ওপৰত APSC কাৰণে ফোকাস কৰিব পাৰে আৰু 7 নম্বৰতে হৈছে নিট ইউজি লিক কেছ অৰ্থাৎ নিটৰ পেপাৰখন যেহেতু লিক হৈছিল সকলোৱে জানে আৰু CBI arrested more accused in the NEET UG paper leak investigation আৰু CBI ইয়াৰ ওপৰত তদন্ত কৰি আছে 8 নম্বৰটো হৈছে PM মোডী সুইডেন এণ্ড নৰৱে ভিজিট এতিয়া আমাৰ গুৱাহাটী হাইকোৰ্টৰ এক্সাম এটা আহিছিলে যে PM মোডীয়ে ক'ত ভিজিট কৰিছিলে ঠিক তেনেকৈ এইটো পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে PM মোডীয়ে সুইডেন আৰু নৰৱেত ভিজিট কৰিছিলে PM মোডী ফোকাসড অন এয়াৰ কোঅপাৰেশ্যন আৰু এয়াৰ কোঅপাৰেশ্যনৰ ওপৰত তেওঁ ফোকাস কৰিছে ট্ৰেড এণ্ড ডিফেন্স ৰিলেশ্যন ডিউৰিং নৰ্ডিক ভিজিট আৰু ট্ৰেড আৰু ডিফেন্সৰ ৰিলেশ্যন সম্পৰ্কে নৰ্ডিক ভিজিট কৰিছে বহুত বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্টটো হৈছে ILP মানে কি ইনাৰ লাইন পাৰমিট আৰু মনসুন বা হেভি ৰেইনফল ইস্যু কৰে বা ৱাৰ্নিং কৰে IMD অৰ্গেনাইজেশ্যনে IOCLৰ ফুল ফৰ্ম লগতে নাসাত ভিজিট কৰিছে এজন অসমৰ ষ্টুডেণ্ট যিজন কলিয়াবৰ হয় আৰু লগতে ইছেঞ্চিয়েল কমোডিটি এণ্ড ইনফ্লেশ্যন আৰু ডিজাষ্টাৰ মেনেজমেণ্ট ইন আসাম ইয়াৰ বিষয়ে আমি সকলোখিনি গম পালোঁ আৰু আমাৰ যিটো এই কাৰেণ্ট এফেয়াৰ ছেশ্যন ইয়াত জড়িত হৈ থাকক আমাৰ ফ'ল' কৰি ৰাখক বা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বহুতখিনি কথা গম পাই থাকিব পাৰিব আৰু আহিব লগা APSC সকলো এক্সামৰ কাৰণে আপোনালোকৰ বহুত বেছি উপকৃত হ'ব তো ইমানেই আছিলে